Hello friends, welcome to my channel Gyan Bhandar. অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে আজি প্ৰথমবাৰৰ বাবে পূৰ্ণাংগ বাজেট অহা বিত্তীয় বৰ্ষ 2021-22ৰ বাবে উপস্থাপন কৰিছে। আজি বিধানসভাৰ মজিয়াত উপস্থাপন কৰা এই বাজেটখনত বহুতো অভিলাষী আঁচনি গ্ৰহণ কৰা দেখা গৈছে। এই বাজেটখনত কিদৰে অসমৰ উন্নতি সাধন কৰিব বিচৰা হৈছে এই সম্পৰ্কে আমি জানি লওঁ। আজিৰ দিনটো অসমৰ বাবে হিষ্টৰিক ডে বুলি কোৱা হৈছে। নিশ্চিতভাৱে আজিৰ দিনটো অসমৰ বাবে এক ঐতিহাসিক দিন, কিয়নো অজন্তা নেওগ বিত্তমন্ত্ৰী অসম আৰু তেখেত হল অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী। গতিকে নিশ্চিতভাৱে আজিৰ দিনটো অসমৰ বাবে এক ঐতিহাসিক দিন। তেখেতে আজি অসমৰ বিধানসভাৰ মজিয়াত উপস্থাপন কৰা বাজেটটো আছিল এক ঘাটি বাজেট, ডেফিচিট বাজেট, আৰু এইটো আছিল 566.2 কোটি টকা, অৰ্থাৎ 566 কোটি 20 লাখ টকাৰ ঘাটি বাজেট। আমি জানো যে চৰকাৰৰ যিটো ইনকাম আৰু এক্সপেণ্ডিচাৰৰ মাজত যিটো ডিফাৰেন্স, সেই ডিফাৰেন্সটো যদি মাইনাছ হয় তেতিয়াহ'লে এক ডেফিচিট বাজেট বা ঘাটি বাজেট বুলি কোৱা হয়। তাৰমানে ইনকামতকৈ যদি খৰচ বেছিকৈ কৰা হয় তেতিয়াহ'লে এইটো ঘাটি বাজেট বুলি কোৱা হয়। আনহাতে যদি ইনকামতকৈ খৰচ কম হয় তেতিয়াহ'লে এক সাৰপ্লাছ বাজেট বুলি কোৱা হয়। তো আজি অজন্তা নেওগ বাইদেউ যি বাজেট উপস্থাপন কৰিলে এইটো আছিল ঘাটি বাজেট। চিফ মিনিষ্টাৰ কোভিড ৰিলিফ স্কিম, আজি বাজেটত যিবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে তাৰ মাজত এটা হৈছে চিফ মিনিষ্টাৰ কোভিড ৰিলিফ স্কিম। ইয়াৰ জৰিয়তে কোভিডত আক্ৰান্ত হৈ যিসকল ব্যক্তিৰ মৃত্যু হৈছে তেওঁলোকৰ যি নিকট আত্মীয় তেওঁলোকক লৈ 1 লাখ টকাৰ এটা অনুদান আগবঢ়াব বিচৰা হৈছে চিফ মিনিষ্টাৰ কোভিড ৰিলিফ স্কিমৰ অধীনত। আৰু এটা অভিলাষী আঁচনি হ'ল চিফ মিনিষ্টাৰ শিশু সেৱা স্কিম। এই আঁচনিৰ জৰিয়তে কোভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকসকলৰ যিসকল সৰু সৰু ল'ৰা ছোৱালী, অৰ্থাৎ 15 বছৰতকৈ যিসকল যিবোৰ ল'ৰা ছোৱালীৰ বয়স কম, তেওঁলোকক লৈ 3,500 টকা মাহেকত দিয়াৰ ব্যৱস্থা কৰা হৈছে চিফ মিনিষ্টাৰ শিশু সেৱা স্কিমৰ অধীনত। ইয়াৰ পিছতে আহোঁ আমি চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে তেওঁলোকলৈ কিছুমান কল্যাণমূলক সিদ্ধান্ত লোৱা হৈছে, ৱেলফেয়াৰ ডিচিশ্যনছ কিছুমান লোৱা হৈছে। সেইবোৰ হ'ল টেপড ড্ৰিংকিং ৱাটাৰ টু হাউচ হোল্ড, ঘৰবোৰত খোৱা পানী টেপ সংযোজন কৰা, চাহ শ্ৰমিকৰ ঘৰলৈ পাইপৰ যোগেৰে ৰন্ধন গেছৰ যোগান ধৰা, তেওঁলোকৰ যি বৈদ্যুতিক মাচুল, সেই বৈদ্যুতিক মাচুল চৰকাৰে অহা 5 বছৰৰ বাবে চৰকাৰে বিয়াৰ কৰিব। আৰু এই আঁচনিৰ জৰিয়তে 805খন চাহ বাগিচাৰ 2,69,648 গৰাকী চাহ শ্ৰমিক উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পিছত হওক মাইক্ৰ' ফাইনেন্স ইনচেন্টিভছ। ইতিমধ্যে আমি গম পাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা নিৰ্বাচনৰ সময়তে প্ৰতিশ্ৰুতি দিছিল যে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা যিসকল ব্যক্তিয়ে ঋণ লাভ কৰিছিল তেওঁলোকৰ ঋণ ৰেহাই দিয়া হ'ব, আৰু এই লৈ গোটেই ৰাজ্যজোৰা তোলপাৰ আৰম্ভ হৈছিল। আৰু সেই কথা ৰাখি মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ বাজেটৰ জৰিয়তে যিসকল ব্যক্তিয়ে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা ঋণ লাভ কৰিছিল তেওঁলোকৰ 2 শ্ৰেণীৰ লোকলৈ এক প্ৰকাৰ ইনচেন্টিভ আগবঢ়াইছে। আৰু তেনেকুৱা হ'ল যিসকলে নিজৰ ঋণৰ নিয়মিতভাৱে ৰিপেমেণ্ট কৰিছে, ঋণৰ কিস্তি আদায় কৰিছে, তেওঁলোকৰ যিসকলৰ ক্ৰেডিট হিষ্ট্ৰী খুবেই ভাল তেওঁলোকলৈ 25,000 টকাৰ ইনচেন্টিভ আগবঢ়াইছে। লগতে যিসকলে নিয়মিতভাৱে ঋণ প্ৰদান কৰা নাই আৰু তেওঁলোকৰ ঋণটো অভাৰডিউ হৈ গৈছে, আৰু অভাৰডিউৰ বয়স হৈছে মেক্সিমাম 89 ডেজ, অৰ্থাৎ 89 ডেজ বা তাতকৈ কম দিনৰ বাবে যিসকলৰ ঋণৰ অভাৰডিউ হৈছে তেওঁলোকক লৈও অভাৰডিউ মৰাৰ কাৰণে 25,000 টকাৰ ইনচেন্টিভ আগবঢ়াব বুলি কোৱা হৈছে। আমি জানো যে 89 ডেতকৈ অধিক, অৰ্থাৎ 90 দিন হ'লে যিটো ঋণ NPA হৈ যায়, 90 দিনতকৈ যিটো ঋণৰ কিস্তি আদায় দিয়া হোৱা নাই 90 দিন বা তাতকৈ বেছি, সেই ঋণক কোৱা হয় NPA, অৰ্থাৎ নন পাৰফৰ্মিং এছেট।
আৰু NPA ঋণ যিবিলাক তেওঁলোকক কিন্তু এই আঁচনিৰ দ্বাৰা উপকৃত নহয় সংস্থাপন অৰ্থাৎ এমপ্লয়মেন্ট শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ যি মূল লক্ষ্য যে নিজকে সংস্থাপিত কৰা তেনে শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে এটা সিদ্ধান্ত আজিৰ বাজেটৰ যিটো হৈছে চৰকাৰৰ ৪৮টা বিভাগৰ খালি হৈ থকা পদসমূহৰ পূৰণ কৰাৰ ব্যৱস্থা লোৱা হৈছে আৰু এনে তেনে পদৰ সংখ্যা হৈছে ১ লাখ অৰুণোদয় আঁচনি যিটো হৈছে এটা ডিবিটি স্কিম অৰ্থাৎ ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ স্কিম যিটোৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ পোনে পোনে চৰকাৰে বিত্তীয় সাহায্য আগবঢ়ায় সেই আঁচনি অৰুণোদয় আঁচনিটো যোৱা বিত্তীয় বছৰত লোৱা হৈছিল আৰু যোৱা বিত্তীয় বছৰত হিতাধিকাৰীক দিয়া হৈছিল ৮৩০ টকা এইবাৰ সেই টকাৰ পৰিমাণ বৃদ্ধি কৰি ১০০০ টকালৈ কৰা হৈছে আৰু ইয়াৰ বাবে চৰকাৰে ধাৰ্য কৰিছে ১৮০০ কোটি টকা অসম মালা আঁচনি ভাৰত চৰকাৰৰ এনে এটা আঁচনি আছে ভাৰত মালা পৰিযোজনা যিটোৰ জৰিয়তে দেশৰ ৰাস্তা ঘাটসমূহৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হয় ঠিক অসম চৰকাৰৰ এনে এটা আঁচনি হৈছে অসম মালা আঁচনি ইয়াৰ জৰিয়তে অসমৰ ৰাস্তা ঘাটৰ উন্নতি সাধন কৰা হ'ব এই আঁচনিত চৰকাৰে ৫৫৫৬ কোটি টকা ধাৰ্য কৰা হৈছে সোণালী শৈশৱ বিকশিত অসম নামৰ আঁচনিৰ জৰিয়তে ১০০০ অংগনবাদী কেন্দ্ৰ অসমৰ বিভিন্ন স্থানত নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ বাবে চৰকাৰৰ প্ৰয়োজন হ'ব ১৩,৫০ লাখ টকা আৰু প্ৰতিটো অংগনবাদী চেণ্টাৰ নিৰ্মাণৰ বাবদ ব্যয় কৰা হ'ব ২৫ লাখকৈ টকা ফ্লাড ফ্ৰী আসাম অৰ্থাৎ বানমুক্ত অসম ইতিমধ্যে আমি দুৰ্নীতিমুক্ত অসম পলিঅমুক্ত ভাৰত আদি শব্দবোৰ আমি শুনিছো এইবাৰ অসম চৰকাৰে ঘোষণা কৰিছে বানমুক্ত অসম বানপানী অসমৰ এক জ্বলন্ত সমস্যা আৰু প্ৰতি বছৰে বানপানী অসমৰ ৰাইজক জ্বলাকলা খুৱায় ইয়াৰ পৰা মুক্তি দান কৰাৰ বাবে অসম চৰকাৰে ১০০০ কিলোমিটাৰ মাথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰিছে বৰাক নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ দুয়ো পাৰে ইয়াৰ পিছতে হওক খুবেই এটা গুৰুত্বপূৰ্ণ আঁচনি স্মাৰ্টফোন ফৰ ষ্টুডেণ্টছ অফ ক্লাছ 9 এণ্ড 10 ইন গভৰ্ণমেণ্ট স্কুল অৰ্থাৎ আমি নামৰ পৰা গম পাইছোঁ যে চৰকাৰী বিদ্যালয়সমূহত পঢ়ি থকা 9 আৰু 10ত পঢ়ি থকা ল'ৰা ছোৱালীসকলক বাবে এটাকৈ স্মাৰ্টফোন দিয়াৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ দ্বাৰা প্ৰায় ৮ লাখ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব তো আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নিশ্চিতভাৱে ছাবস্ক্ৰাইব কৰি পৰৱৰ্তী ভিডিঅ' বনোৱাৰ বাবে উৎসাহ প্ৰদান কৰিব আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে জনাইছো অশেষ ধন্যবাদ